Hello, good evening to everyone. Welcome to a new series that is Mains in Depth. So, ইমান দিন আমি প্ৰিলিমছ পাছ কৰি আছিলো এতিয়া খালি অলপমান ব্ৰেকিং দ্য মনোটনি বুলি কওঁ আৰু ঠিক আছে তাতে অলপমান আমি কি চাম এতিয়া আমি চাম যোনটো মেইনছ ইন ডেপথ অলৰেডি আমাৰ এইটো চলি আছিলে ঠিক আছে মেইনছ ইন ডেপথত আমি কি চাম একচুৱেলি আমি টপিক উঠাওঁ বেলেগ বেলেগ টপিকছ উঠাওঁ যোনবোৰ নিউজত থাকে সেইবোৰক লৈ উঠাওঁ আৰু যোনবোৰ আপোনাৰ চিলেবাছত আছে GS 1 2 3 4 এইখিনিক লৈ আমি N5 অলসো এইখিনি উঠাই কেনে আমি ভালকে চাওঁ কি যে কোনখিনি আমাক লাগে from exam perspective exam point of view কোনখিনি ইম্পৰ্টেন্ট সেইখিনি আমি ইয়াতে উঠাই আছো ওকে তো আজি টপিকটো ভেৰি ইন্টাৰেষ্টিং হিউম্যান এনিমেল কনফ্লিক্ট ঠিক আছে বিফোৰ আই ষ্টাৰ্ট দ্য টপিক জাষ্ট মেইনছ ইন ডেপথত আমি কি কি চাম এইটো মই এবাৰ কৈ দিওঁ মানে যে আমি চাম হাউ টু give intro, how to maintain the body, how to write conclusion. যোনটো আপোনাৰ মেইনছত সবচে মেইন আপোনাৰ স্ট্ৰাকচাৰ হ'বই লাগিব যিকোনো এনসাৰ নিলিখে কিয় কিবা কোটছ আপুনি ইউজ কৰিব পাৰিব নেকি ঠিক আছে কিবা ডেটা সোমাব পাৰিব নেকি আপুনি ডেটাটো বহুত ইম্পৰ্টেন্ট কেনেকে ডেটা ইউজ কৰিব পাৰিব কেনেকে আপোনাৰ এনসাৰটো অলপ ইউনিক লাগিব হয়নে নাই এক্সামিনাৰক ইমান উপায় এনসাৰ চেক কৰিব তেখেতসকলে অলপমান তোমাৰটো অলপ ইন্টাৰেষ্টিং বনাব লাগিব হয়নে নাই আপুনি ডেটা কোটছ অলপমান যদি সোমায় অলপমান ইন্টাৰেষ্টিং যদি ইনফৰমেশন দিয়ে ঠিক আছে আপোনাৰ যদি ইন্ট্ৰো বডি কনক্লুজন স্ট্ৰাকচাৰ সদায় মেইনটেইন কৰে দেন ইট ইজ ইম্পৰ্টেন্ট ফৰ মেইনছ এনসাৰ ৰাইটিং ঠিক আছে সেইটো যদি আপুনি মেইনটেইন কৰে প্লাস আপোনাৰ যদি কিবা ইনোভেটিভ সলিউশনছ আছে বস্তুবোৰ ঠিক আছে সলিউশন যদি আছে সেইবোৰ যদি আমি কিবা আছে ঠিক আছে কারেন্ট এফেয়াৰ্ছৰ লগত ৰিলেট কৰি যদি আমি বস্তুবোৰ লিখিব পাৰো তেতিয়া আমাৰ মেইনছৰ এনসাৰটো বেছি ফুটি আহে এতিয়া আপোনাৰ মেইনছৰ ইউনিক সিস্টেম নহয় ইউনিক এনসাৰ ৰাইটিং স্কিল এটা আপুনি ডেভেলপ কৰিব পাৰিব ঠিক আছে সো আমাৰ এইটো সিৰিজ কন্টিনিউ কৰিম প্লিজ অলসো কিয় কৰিম জাস্ট বিফোৰ এক্সামস বাট এতিয়া আমি মেইনছ ইন ডেপথ কৰিম ঠিক আছে তো ফাৰ্স্ট আমাৰ যোনটো আমি টপিক লৈছো ঠিক আছে ফাৰ্স্ট টপিক যোনটো লৈছো আমি এটো হল মেইনছ ইন ডেপথৰ আমাৰ দিস ইজ দা ম্যান এনিমেল কনফ্লিক্ট ঠিক আছে এটো থাম্বনেইলটো অলপমান দেখি ভয় না হ'ব আপোনালোকে ঠিক আছে একচুয়ালি এনেকুৱা হয় কবাত ঠিক আছে the man in animal conflict যদি মই স্টার্ট কৰিব বিচাৰো তাৰ আগত এটা কথা কৈ দিও যে আমাৰ অক্ষয় ব্যাচ for people who have not been able to clear mains for a few years maybe this last attempt so they are not able to clear okay তে হেতৰ কাৰণে আমাৰ স্পেশাল ব্যাচ এটা আছে অক্ষয় ব্যাচ যোনটো আমি এই 15 তাৰিখৰ পৰা আমি লঞ্চ কৰিম ঠিক আছে এই 15 তাৰিখৰ পৰা আমি লঞ্চ কৰিম ঠিক আছে ৰেজিষ্ট্ৰেচন অলৰেডি আমাৰ স্টাৰ্ট হৈ গৈছে ঠিক আছে লিমিটেড সিটস अवेलेबल আছে is only 35 students will select not more than that so seats are filling up at a faster rate to আপোনালোকে যদি এনৰোল কৰিব বিচাৰে only main specific যত আপোনাৰ answer writing specific থাকিব weekly answer writing analysis থাকিব only main specific basic class হ'ব and free prelims crash course include হ'ব ঠিক আছে তে হেতু কাৰণে আপোনাৰ এটো অক্ষয় ব্যাচ যোনটো 15 তাৰিখৰ পৰা স্টাৰ্ট হ'ব তাতে আপুনি জয়েন কৰিব পাৰে ঠিক আছে আৰু যদি আপোনালোকে জয়েন কৰে NIS ACS যদি আপোনালোকে এটো কোড ইউজ কৰে তেন্তে আপোনালোকে অফাৰ পাব ঠিক আছে ইউ অফাৰ মানে কি একচুয়ালি আপোনালোকে ডিসকাউন্ট এটা পাব ঠিক আছে তো আমি এটা মেইন পাৰ্টটো স্টাৰ্ট কৰো যোনটো আমাৰ হ'ব আপোনাৰ ম্যান এনিমেল কনফ্লিক্ট ঠিক আছে ফাৰ্স্ট কথাটো হল কি যে আমাৰ সিলেবাসৰ লগত কোড আছে লিংক হয় আমাৰ অক্ষয় ব্যাচ হওক নেবা আমাৰ মেইনছ ইন ডেপথ হওক আমি মেইন ইম্পৰ্টেন্ট কথাটো হল কি যে সিলেবাসৰ লগত বস্তুবোৰ মিলি আছে না হেতু আমি চাম ফাৰ্স্ট ঠিক আছে তে সিলেবাস আপোনালোকে প্ৰিন্ট আউট কৰি ওয়ালত যাতে চাৰিফালে লগাই ঠিক আছে হেতু মোৰ ৰিকমেন্ডেশন সবকে যাতে আপোনাৰ সিলেবাসটো বাৰে বাৰে চাই আৰু বাৰে বাৰে আপোনালোকে ৰিভাইজ কৰে কি সিলেবাসৰ আছে কিনখিনি মই পঢ়িব লাগিব তেতিয়া আপোনাৰ অলৰেডি 90% কাম হৈ যায় ঠিক আছে তে এইটো টপিক ম্যান এনিমেল কনফ্লিক্ট ইট ইজ সিলেবাস syncing with which topic which part is GS3 issues related to conservation ঠিক আছে ডাইৰেক্ট এটা টপিক আছে ইস্যুজ ৰিলেটেড টু কনজাৰভেশন জিএস পেপাৰ 3 তাতে আপোনালোকে এটো সিলেবাস সিঙ্ক কৰিব পাৰিব ঠিক আছে তো মই যে কৈছো why in news আমি হদা এটো চামে ঠিক আছে why in news first deadly leopard attack on rise how can India stop them this was 2 days ago India will be global hotspot for human wildlife conflict by 2070 man animal conflict Kerala to prepare mitigation policy Operation Bheria reveals gaps in human and see everything is related to tumar man animal conflict tumar ahiye thake
every month every day man animal conflict are seen আহিয়ে থাকে but still for এইবোৰ news আহিয়ে থাকে over 2500 people died in 5 years in only human animal conflict 5 বছৰত last 2500 people died হৈছে ঠিক আছে okay তাৰছত কি how can we learn to coexist Kerala কি ডিক্লেয়াৰ কৰিছে ইমানে man animal conflict হয় তাতে এটা state specific disaster management কৰি দিছে ঠিক আছে state specific disaster কৰি দিছে যাতে ষ্টেটৰ তাত বেছি হায়াৰ সে থাকে ঠিক আছে তাৰছত তোমাৰ কি আন্ডাৰষ্টেণ্ডিং দ্য ইম্পেক্ট অফ এলিফেন্টস এণ্ড টাইগাৰ্ছ ইন ইণ্ডিয়া ঠিক আছে বেছিভাগ ম্যান এনিমেল কনফ্লিক্ট টাইগাৰ্ছ এণ্ড এলিফেন্টছৰ লগতে হয় ইয়েস তুমি এটা ৰিসেন্টলি দেখা পাবা উলছ এটাক হৈছে উত্তৰ প্ৰদেশত ঠিক আছে ক'বাত দেখা পাবা তুমি ৰাইনো এটাক হৈছে ঠিক আছে আমাৰ লিওপাৰ্ড বেছি এটাক হয় হয়নে অসমতো হয় ঠিক আছে তে অসম স্পেসিফিকও আমি চাম প্লাস আমি ওভাৰঅল ইণ্ডিয়াৰো চাম কি হ'ব কি নহব ওকে ঠিক আছে মই যদি স্টার্ট কৰিব বিচাৰো ম্যান এনিমেল কনফ্লিক্ট মই সিম্পল এটা লজিক দিব বিচাৰো সাপোজ আমি কি এটা ঘৰত বহুত দিনৰ পৰা আছো ঠিক আছে বহুত দিনৰ পৰা এটা ঘৰত আছো আমাৰ মন গল কি যে অলপ হাৱা পানী চেঞ্জ কৰো ইয়াতে পানীটো ইমান ভাল নহয় ইয়াতে মানুহখিনি ইমান ভাল নহয় এটা বেলেগ জায়গাত যাও ঠিক আছে তাৰছত বহুত দিন পিছত আমি গম পালো কি যে নাই আগৰ জায়গাটোৱে ভাল আছিল আমি ঘূৰি আহো আমাৰ আগৰ জায়গাটোতে নতুন জায়গাটো ইমান ভাল লাগা নাই ঠিক আছে আমি ঘৰত আহি দেখা পালো ও দ্য কমপ্লিট বিল্ডিং ইজ ডেমলিশড তাতে একো নাই বিকজ বহুত খবৰ লয় না আমি আকৌ ভাবিছিলো তাতে আকৌ ভাড়া লৈ থাকিম যোনে যাক ৰাখিছো তাতে থাকিম আকৌ এতিয়া আমি আহি থাকিব তাতে নোৱাৰো বিকজ কমপ্লিট আমাৰ বিল্ডিংটো ডেমলিশ হৈ গৈছে এতিয়া আমি কি কৰিম আমি ৰিয়েক্ট কৰিম কি হ'ল কি নহল কোৰ্টত কেছ কৰিম ইফালে যাম কি কৰো কি নকৰো হেনেকুৱা টাইপ হ'ব আমাৰ ৰাইট তুমি সেম বস্তুটো এনিমেল এটাত এপ্লাই কৰা এনিমেল কি হয় দে আৰ মাইগ্ৰেটৰী স্পেচিছ বহুত ঠিক আছে দে ডু নট সেটেল ইন ওয়ান প্লেস বহুত কিটা মাইগ্রেশন কৰি থাকে হাৰ্ডত ট্ৰেভেল কৰে সাপোজ এলিফেন্টস এটা জায়গা পৰা আন এটা জায়গালৈ যায় কৰি থাকে ফৰ ফুড এন্ড ওয়াটাৰ ঠিক আছে তে সিমিলারলি ভাবা আফটার ফিউ ডেজ আফটার সিজন ঠিক আছে এগেইন দে ট্রাই টু কাম টু দ্য সেম প্লেসত আহি দেখা পায় ভাই তাতে ইন্ডাস্ট্রি খাড়া হৈ গৈছে তাতে তোমাৰ হাউজিং খাড়া হৈ গৈছে so what they will do they will react their behavior will change their reaction will change they will not be able to handle what is happening with them because their habitat is getting destructed they will not be having food to feed themselves হয় না নাই তেতিয়া হেতে কি কৰিব ৰিয়াক্ট কৰিব আৰু ৰিয়াক্ট কাৰ ওপৰত কৰিব হিউম্যানছৰ ওপৰত কৰিব বিকজ we have disrupted their habitat we have made deforestation we have played with nature হয় না সেইবোৰৰ কাৰণে কি হ'ব তোমাৰ কি ৰিয়াকশন হ'ব and that reaction leads to the of between man and animal leads to the man animal conflict ঠিক আছে man animal conflict আমি তাক কও আৰু তাক আমি কি বুলি কও ঠিক আছে আমি man wildlife conflict বুলি কও in general terms without any definition চাই আমি এনেকেও যদি মেইনছৰ অলপমান কিবা এটা সৰু লাইনত লিখি আহো that is also important ঠিক আছে okay এতিয়া চোৱা যদি মই অলপ ডেফিনেশন চাব বিচাৰো আমি যদি মেইনছত ডেফিনেশন ওয়াইজ লিখিব বিচাৰো বস্তু ঠিক আছে তো এটা যদি আমি অলপ ডেফিনেশনটো লেভেল আপ কৰিব বিচাৰো আমাক ঠিক আছে মেইনছত কি লাগে আমাৰ মেইনছত সাপোজ এটো ম্যান এনিমেল কনফ্লিক্টৰ আমাৰ অলপ ডেফিনেশন লিখিব লাগে ইন্ট্ৰোত তে আমি কি লিখিম এনেকুৱা এটা হোৱাট ইজ হিউম্যান এনিমেল কনফ্লিক্ট লিখিব লাগে ঠিক আছে তে আমি লিখিব লাগে সাপোজ হিউম্যান ওয়াইল্ডলাইফ কনফ্লিক্ট has been defined by the World Wildlife Fund ঠিক আছে World Wildlife Fund is an international organization ঠিক আছে কি hey World Wildlife Fund শব্দটো যে খুমালো আমাৰ এনসাৰত that makes your answer different from others হয় না নাই তে হেনেকা যদি আমি ইন্টাৰনেশনাল অৰ্গানাইজেশনৰ নেম ইন্ট্ৰোত ইউজ কৰো দেন লিখো কিছে in 2004 any interaction between humans and wildlife that results in negative impacts of human social economic or cultural life on the conservation of wildlife populations or on the environment ঠিক আছে অলপ যদি এনেকে সিস্টেমেটিকলি লিখি দিও না that makes your answer little bit unique than others right and that leads to fetching maybe ek mark extra in your intro and that তুমি imagine করা 20 টা কোশ্চেন থাকে 1 into 20 20 মার্ক তে ভাবা তুমি এখন পেপারতে যদি 20 মার্কস লিড লোৱা জিএস ত যত ইমান স্কোরস বোৰ ক্লোজ হয় তাতে যদি তুমি 20 মার্ক লিড লৈ লোৱা দেন কি তোমাৰ অলৰেডি বহুত তোমাৰ ইউনিক হৈ যোৱা ঠিক আছে তে এনেকুৱা টাইপ ইন্ট্ৰো তুমি যদি লিখা অলপমান কি যে
that is impacting human socio-economic and cultural life আৰু conservation efforts of wildlife population যদি effect হৈছে তেতিয়া তোমাৰ human animal conflict বুলি কোৱা যায় তুমি ইমেজ চোৱা লিওপাৰ্ডক সবে মাৰিব চেষ্টা কৰি আছে যদি অলপ এটা এডুকেটেড হল হয় তেনেকে মাৰাতকে ঠিক আছে মেবি যদি তাৰ হেবিটেটটো অলপ ডিস্ট্ৰাকশন নহল হয় তে কি আহিল হয় নেকি ফৰ ফুড এন্ড ওয়াটাৰ এনেকুৱা টাইপ কথা আৰু সিম্পল ঠিক আছে তো বাস কিন্তু তাতেও এটা কথা ইফ ইজ attacking the people then to অলপ ৰিয়েক্ট কৰিবই লাগিব so that is a very fine margin which will be discussed how to get solutions also ঠিক আছে প্ৰথমতে আমি ডেফিনেশন চালো এতিয়া আমি চাম কজ ঠিক আছে আমি চাম এটা কজেস কিটা সিম্পল হয় কজেস কিটা চাই লোৱা কি আছে habitat loss due to মানে simple cause হয় হা causes are simple but you have to understand কেনেকে কোৱা first কথা কি habitat loss due to population explosion simple point next কি growth of population of wild animals yes এনেকুৱা হ'ব পাৰে কি যে maybe population of animals is also increasing and humans is also increasing মানে কি দুইফালে যদি ইনক্রিজ হৈছে অলপমান কি জাগাবোৰ ওভাৰল্যাপ হোৱা ষ্টাৰ্ট কৰিছে সেই ওভাৰল্যাপ হোৱাৰ কাৰণে অলপমান কনফ্লিক্ট ঠিক আছে জাগাবোৰ ওভাৰল্যাপ হোৱা ষ্টাৰ্ট কৰিছে ঠিক আছে হেতু কাৰণে জাগাবোৰ ওভাৰল্যাপ হোৱাৰ কাৰণে কি হয় অলপমান কনফ্লিক্ট হয় changing cropping patterns that attract wild animals to farmlands movement of wild animals from forest area to human dominated landscapes of food and water ঠিক আছে that's why আমি যে কও suppose আমি নগদ যেটা আছিল ঠিক আছে আমাৰ নগদ ঘৰ আছে তে তাতে কি হয় যেতিয়া তোমাৰ খেতি রাইপ হয় ঠিক আছে তেতিয়া তোমাৰ হাতীৰ অ্যাটাকস বহুত হয় কিয় হয় তাতে বিকজ তোমাৰ পথাৰবোৰত ফডাৰবোৰৰ কাৰণে হেতে তোমাৰ ক্ৰপবোৰে হেতক অ্যাট্ৰাক্ট কৰে ঠিক আছে কি যে হেতক খানা কাৰণে অ্যাট্ৰাক্ট কৰে এন্ড হেতে ফার্মল্যান্ডছত ইনক্লুসিভ মানে কি ইনক্লুজন কৰে ঠিক আছে সিমিলারলি সেম লাইনছত তোমাৰ ফৰেষ্ট হিউম্যান ডমিনেটেড এৰিয়াছত তোমাৰ ফুড এন্ড ফডাৰৰ কাৰণে কৰে ক্ৰপিং প্যাটাৰ্নছত কৰে তেতিয়া মানে কি হেতৰ মাজত কি কনফ্লিক্ট হোৱা ষ্টাৰ্ট হয় ঠিক আছে ওকে দিস ইজ দ্য এনিমেলস পইণ্ট অফ ভিউ humans বুৰা পইণ্ট অফ ভিউ কি ইলিগাল কালেকশন অফ ফৰেষ্ট কৰিব যায় ঠিক আছে আৰু কি হেবিটেট ডিগ্ৰেডেশন তোমাৰ কি সৰি এটো তো নেক্সট পইণ্ট তাৰ আগত পইণ্ট কি হিউম্যানসেও নিজেও তোমাৰ কি এইবোৰ এৰিয়াছবোৰত যায় ফৰেষ্ট এৰিয়াবোৰত যায় তোমাৰ পিকআপ কৰিব কৰে কি যে ইলিগালি ফৰেষ্ট প্ৰডিউস পিকআপ কৰিব যায় তেতিয়াও তোমাৰ কি ম্যান এনিমেল কনফ্লিক্ট হোৱা চান্সেস থাকে ঠিক আছে next habitat degradation due to growth of invasive alien species construction of railway tracks through villages other infrastructure development moreover electrocution and in some cases people were in regular conflict with elephants also poison them so এই কিটা কজেস কিটা অলপমান তোমাৰ কি অলপমান বেলেগ টাইপৰ এনেকুৱা সাপোজ তোমাৰ এলিয়েন স্পিচিস সাপোজ তোমাৰ গ্ৰোথ হৈ আছে ঠিক আছে যদি এলিয়েন স্পিচিস মানে কি ইনভেসিভ এলিয়েন স্পিচিস মানে কি সাপোজ ওয়াটার হাইড্রেন তাতে তাৰ জায়গা যদি ইম্পৰ্টেন্ট ফডাৰ কিবা এটা ফুড ফৰ আদাৰ এনিমেলস গ্ৰো হ'ব লাগিছিল কি গ্ৰো হ'ব নেদিব মানে ইনভেসিভ এলিয়েন স্পিচিস তেতিয়া কি এনিমেলস ওৰে বেলেগ জায়গাত যাব ফুড এন্ড ফডাৰ সার্চ কৰিব হয় না তেতিয়া যদি বেলেগ জায়গাত যায় তেতিয়া হেতে মানুহৰ জায়গাত আহি কাৰণে অলপমান এফেক্ট কৰিব পাৰে সিমিলারলি ক্লাইমেট চেঞ্জৰ কাৰণে হেতৰ কি বিহেভিয়াৰ চেঞ্জ হ'ব পাৰে এন্ড পিপল এৰ এমং হেতে আহি কাৰণে অ্যাটাক কৰিব পাৰে ঠিক আছে নেক্সট কি তোমাৰ যদি ৰেলৱে ট্ৰেক্স ভিলেজৰ থ্ৰু বনাই তাতে বহুত এক্সিডেন্ট হয় আমাৰ অসমত বহুত কমন ঠিক আছে তাৰ কাৰণে সলিউশনসও আছে আমি উলাইছো কিছুমান চাম আৰু কি ইলেক্ট্ৰিকুয়েশন ইলেক্ট্ৰিক ফেন্সিং বোৰত যায় হেতে তোমাৰ ইলেক্ট্ৰিক শক হয় হেতু তোমাৰ কি বহুত তোমাৰ কজ অফ তোমাৰ কি ম্যান এনিমেল কনফ্লিক্টৰ বহুত খিনি তোমাৰ কজেস হয় তাতে এলিফেন্টস আৰু টাইগাৰছৰ বহুত ডেথ হয় ঠিক আছে ইনফ্যাক্ট তোমাৰ কি পয়জনিও কৰে কিছুমান মানুহে যে বহুত দিনৰ পৰা আহি আছে দেখা পাইছে খানা খাই আছে হেতক পয়জন কৰি দিও that is also a reason for তোমাৰ কি cause of তোমাৰ কি human animal conflict ঠিক আছে ওকে বুজি পাইছা simple cause হয় habitat destruction deforestation population explosion ঠিক আছে construction and development ঠিক আছে invasive alien species climate change ঠিক আছে আৰু কি overlapping areas বোৰৰ কাৰণে তোমাৰ কি cause হয় তোমাৰ কি of human animal conflict okay ঠিক আছে simple point next তোমাৰ কি অলপমান ডেটা আছে আমাৰ তাতে data কি আছে চাই লওক বোৰ্ডখন এবাৰ is a human elephant conflicts resulted in 2853 human deaths during the past 5 years around 3000 human deaths in the past 5 years etu কোট কৈছিল ৰাজ্যসভাত মিনিষ্টাৰক সুধিছিলে কি যে human animal conflict ৰখাবৰ কাৰণে আপোনালোকে কি কৰি আছে তেতিয়া ক'লে elephants caused 587 human deaths in 19 471 in 20 557 in 21 610 in 22
628 into 23 মানে কি ডেটা পৰা যদি আমি চাও আমাৰ যে মেইনছত ডেটা ইউজ কৰিম ঠিক আছে মেইনছত যে ডেটা আমি ইউজ কৰিম এইবোৰ ডেটা ইউজ কৰিম বাট আপোনালোকে পুৰা মনত ৰাখিব পাৰিব নেকি ইমান মনত ৰখা সম্ভৱ নহয় কিন্তু ইন এন্ড এৰাউণ্ড এটা ফিগাৰটো মনত ৰাখিব পাৰিব কি যে কি ইনক্ৰিজ হৈ আছে এলিফেন্ট ডেথস হয় না নাই ইনক্ৰিজ হৈ আছে তে কি আপুনি হেনেকে ৰাখিব পাৰিব কি যে ওকে এই লাষ্ট ফিগাৰটো মনত ৰাখিলো around 650 animals have died in the last year which is has a increasing trend with respect to 2019 levels হেনেকে আপোনালোকে হেনেকে লিখিব লাগিব ডেটাটো ঠিক আছে এক্সাক্ট ডেটা মেবি আপুনি মনত ৰাখিব নালাগে নোৱাৰে ঠিক আছে তে এইটো ইউজ কৰি আপুনি তেনেকে লিখিব লাগিব নেক্সট কি সোৱা ওড়িশা তোমাৰ কি সবসে আৰু সোৱা মই তো নেক্সট ডেটাটো দিছো কিয় অসমত 383 ডেথস হৈছে 383 ঠিক আছে মানে কি এটু রেস্ট অফ ইন্ডিয়াত কে সোয়া ওড়িশা হক ঝাড়খণ্ড হক তামিলনাডু কর্ণাটক একিটা ঠিক আছে একিটা অলপ বেশি কম বারু কিন্তু সাপোজ কিছুমান ওড়িশা ঝাড়খণ্ড ওয়েস্ট বেঙ্গল একিটা কি অলপমান অসমত কি বেশি ডেথস হৈ আছে কি আমার মই এটা ডেটাটো দিছো বিকজ অসমত মানে কি যদি ম্যানুয়াল কনফ্লিক্টৰ কেস আছেও বাট ইট ইজ নট হাই লাইক সামথিং লাইক ওড়িশা ঝাড়খণ্ড or ওয়েস্ট বেঙ্গল বাট ইট ইজ ইন আ মিডল রেঞ্জ এন্ড নট ভেরি লো অলসো মানে অসমে বহুত বেশি কমও নহয় ডেথস আৰু বহুত বেছিও নহয় তে অসম ৰিলেটেড যদি ডেটা লাগে আপোনালোকক এনেকুৱা টাইপৰ আপুনি লিখিব পাৰে ঠিক আছে হিউম্যান এনিমেল ডেথস যদি কৰিব পাৰে ঠিক আছে হিউম্যান মানে 2853 হিউম্যান ডেথস যদি লিখিব পাৰে তে এনেকুৱা তোমাৰ 383 ইয়াতে অসমতো হৈছে এনেকে আপুনি লিখিব পাৰে ঠিক আছে ওকে যদি এইটো চাও ঠিক আছে এইটো পিৰিয়ডত আপোনাৰ মানে অসমৰ শেয়াৰ কি মিডিয়কৰ ডেথস তেনেকে টাইপৰ আপুনি ডেটাটো ইউজ কৰিব পাৰে ওকে তাৰ এডিশনালি তোমাৰ কি টাইগার্স যদি এটো আপনার হিউম্যানসৰ কথা কলো ঠিক আছে এডিশনালি 3-4 তোমার কি সরি এটো কি এলিফেন্টস কজ রাইট ইয়েস সরি আই ফরগট দিস ইজ এ এলিফেন্টস কজ ইমান হিউম্যান ডেথস এবার সব 349 পিপল ওয়্যার কিল্ড বাই টাইগার অ্যাটাকস ইন ইন্ডিয়া বিটুইন 2019 and 24 মানে কি 5 ইয়ার্স অর আমি যদি চাই আছো এলিফেন্ট কনফ্লিক্ট ইজ মোর দেন টাইগার কনফ্লিক্ট আৰু টাইগার মানে ডাইরেক্টলি রয়্যাল বেঙ্গল টাইগার নাযাব বেছিভাগ আমি দেখা পাও সাপোজ মালিগাঁও এৰিয়া ঠিক আছে তাতে আদিংগিৰি পাহাৰ আছে ৰিসেন্টলি তাতে কেস হৈছিল বাচ্চা এটা উঠাই লৈ গুচি যায় এন্ড তোমাৰ ইনক্লুজনো বহুত হয় নিয়াৰ বাই হিলছ অফ নীলাচল হিলছ অফ তোমাৰ আদিংগিৰি হিলছ অফ তোমাৰ লিওপাৰ্ডছ বোৰ নামি আহে ঠিক আছে এন্ড দে টেক অৱে স্মল কিডস অলসো তে হেবোৰ কিয় হৈ আছে বিকজ তাতে বহুত বেছি ডেভেলপমেন্ট হৈ আছে তে হেবোৰ তোমালোকে আপোনালোকে ডেটাও লিখিব পাৰে যে 349 পিপল वर কিল্ড বাই টাইগার অ্যাটাকস বিটুইন 2019 and 24 মানে কি এলিফেন্টৰ বেছি টাইগার্স অলপ কম বাট আপোনালোকে যদি কিবা এটা নাম্বাৰো এনেকে মনত ৰাখিব পাৰে এন্ড এনসাৰছ লিখিব পাৰে দেন ইট উইল বি ফেচিং ইউ more marks than the rest of the people ঠিক আছে নেক্সট মোটা টেবল এটা আছে ঠিক আছে টেবল এটা আছে কি নাম্বার অফ হিউম্যান ডেথস এটা আছে হিউম্যান ডেথস আৰু এটা আছে আননেচাৰেল এলিফেন্ট ডেথস ঠিক আছে আমাৰ মই কি কৈছো হিউম্যান এনিমেল কনফ্লিক্টত ঠিক আছে বেছিভাগ আপোনাৰ কি এলিফেন্ট আৰু টাইগাৰক লৈ হ'ব বিকজ হেতৰ লগতে বেছি আমাৰ কি বেছি কনফ্লিক্ট হোৱা বেছি চান্স থাকে ঠিক আছে ওকে তেছৱা number of human deaths in India caused by elephants and tigers elephant attack চোৱা increasing trend হৈ আছে ঠিক আছে আপুনি তো এক্সাক্ট ডেটা মনত ৰাখিব নোৱাৰে বাট কিবা এটা যদি 600 500 কিবা এটা হেনেকে লিখিব পাৰে examiner will think they okay this boy knows stuff he knows things that what to write what to not write ঠিক আছে আৰু চাওক টাইগার attacks of maybe conservation অলপমান strong হৈছে এখানে কি increase হৈ আছিল বাট only 2023-24 অলপমান কি অলপমান ডিক্রিজ হৈছে ট্রেন্ডটো ঠিক আছে অলপমান ডিক্রিজ হৈছে ঠিক আছে মেবি আপুনি 110 to 82 এটো অলপমান ডিক্রিজিং ট্রেন্ড বুলিয়ে কম বাট তোমাৰ কি এলিফেন্টৰ তোমাৰ কি অলপ ইনক্রিজিং ট্রেন্ড ঠিক আছে ওকে হেনেকে ডেটা আপুনি ইউজ কৰিব পাৰে কি যে নাম্বার অফ হিউম্যান ডেথস ঠিক আছে হিউম্যান ডেথস কজড বাই এলিফেন্ট এন্ড টাইগার্স ওকে এনেকে অলপমান যদি কিবা আপুনি মনত ৰাখিব পাৰে মেবি টাইগাৰ্ছত আপোনাৰ কম এলিফেন্টছত বেছি 600 100 এনেকেও যদি মনত ৰাখে কিবা এটা তে আপনি অলপমান মার্কস এক্সট্রা ফেচ কৰিব পাৰে ওকে আৰু চাওক ডেটা যে আপনি এনে লিখি দিছে হেতুও নহয় ডেটাৰ আপোনাৰ সোর্স কোড কৰা বহুত ইম্পর্টেন্ট ডেটা উইথ সোর্স ইজ ভেরি ইম্পর্টেন্ট ডেটা সোর্স কিছে মই যে তিতে লাস্ট সোর্সটো কি দিছিলো লাস্ট সোর্সটো দিছিলো কি ৰাজ্যসভা মিনিষ্টাৰে ডেটা দিছিলে পাৰ্লিয়ামেন্টত হেতু লিখিব লাগিব আপোনালোকে তিতে এক্সট্রা মার্কস পাব এটোৰ সোর্স কি মিনিষ্ট্রি অফ এনভায়রনমেন্ট ফরেস্ট এন্ড ক্লাইমেট চেঞ্জৰ এটো মিনিষ্টাৰৰ সোর্সে হয় ঠিক আছে ওকে এটা সোয়া
unnatural elephant deaths কিমান due to different things electrocution train accidents poaching মানে কি hunting জুনে কৰে train accident মানে ট্ৰেইনত যায় হেতে ৰেলৱে ক্ৰছ বোৰ কি ট্ৰেকবোৰ হেতে ক্ৰছ কৰিব খুজি থাকে কিন্তু বেচাৰা হেতে গম নাপায় ট্ৰেইন আহি আছে ঠিক আছে হেতে খুন্দা খাই বহুত বেছি ডেথ হৈ যায় ইলেক্ট্ৰিকুয়েশনৰ সবচে বেছি হয় ইন্ডিয়া ঠিক আছে সব 2019 to 24 ইলেক্ট্ৰিকুয়েশনৰ সবচে হাইয়েস্ট নিয়াৰ अबाउट 100 পাই গৈছে এইটো টাইমত কোভিড টাইম চাগে হেতু কাৰণে অলপ টাই কম আছিল একিটাত ঠিক আছে তো মেবি অলপমান কোভিড টাইম আছিল হেকানে অলপমান লেস আছিল একিটা ডেথস ঠিক আছে কিন্তু আকো চাও আকো নরমাল যে এটা রিজিউম হল ঠিক আছে সব ইলেক্ট্রিকুয়েশন যত ইলেক্ট্রিকুয়েশন হৈ হৈছে হেতত এলিফেন্টস গুলো ঠিক আছে আননেচারাল ডেথ অফ এলিফেন্টস আকো বহুত বেছি বাঢ়ি আছে মেবি তোমার কি ইয়াতে তোমার পোচিংৰ কাৰণে তোমাৰ 1 দিয়া আছে মানে পোচিং বেছি নহয় মেবি ট্ৰেইন এক্সিডেন্টৰ বহুত খিনিয়ে হয় ঠিক আছে আৰু ইলেক্ট্ৰিকুয়েশনত সবচে বেছি হাইয়েস্ট হয় সো ট্ৰেইন এক্সিডেন্ট কিয় কমি আছে আমি এটো কথা পাতিম বিকজ উই আর ডেভেলপিং new technologies to prevent elephants from meeting with train accidents etu ami kotha patim okay thik ase aru poaching u komi ase because most of the government efforts which are being taken like project elephant okay but electrification which is great deal needs to be addressed also which is on the process of addressing but it is not yet tomar advanced okay thik ase okay jen hok ami jehetu ami india data salu ami olop assam specific data o sam thik ase ami assam specific data sam olop ki 2023 report government of Assam ठीक है forest minister of forest claims and lives of over 70 to 80 elephants every year in the state माने Assam specific data जो चाहो हमें 70 to 80 people ठीक है sorry lives of 70 to 80 people and 80 elephants per year in the state ठीक है death होय माने March 23 আমি যদি data quote করে বলছো regarding Assam ঠিক আছে কি লিখিছে 70 people and 80 elephants per year তোমার কি ডেথ হৈ আছে ঠিক আছে the minister said 1330 elephants have died between 2001 and 22 it the highest number of deaths reported in 2013 when 107 pachyderms died pachyderms মানে elephants followed by 97 in 2016 and 92 in 2014 okay মানে সোয়া আমার বেশিরভাগ আসাম স্পেসিফিক ডেটা ইজ রিলেটেড টু এলিফেন্টস অনলি ঠিক আছে আৰু মেবি অলপমান টাইগাৰ লগত হ'ব কিন্তু বেশিরভাগ তোমার কি এলিফেন্টছৰ লগতে হ'ব কি অসম স্পেসিফিক তোমার কি বেশিরভাগ এনিমেলসৰ কি এলিফেন্টৰ লগতে কনফ্লিক্ট হয় ওকে ঠিক আছে তো among the various reasons for deaths 509 natural causes কাৰণে 261 unknown reasons 202 were electrocuted 102 train accidents 65 poisoning 40 were poached and 18 being hit by lightning তো এটা বেলেগ reasons আছে যে কেনেকে ডেথ হৈছিল The river dolphin, which was declared the state water animal 2008, currently there were 537 dolphins in the state, according to the latest available data. Altogether, 80 river dolphins have died between 2008 and 23, with 60 killed after being in fishing nets. So, river dolphin or case to alopman ami kotha pati asu etia. Thik ase? Tomar ki river dolphin enuka nohoy ki je man animal conflict tomar only terrestrial beings er logote hobo. River dolphin besara had fishing trapping nets. ঠিক আছে নেটছত ফাসি হেতৰ সেন্ড মাইনিং জুনবোৰ এৰিয়াছত বহুত বেছি হয় ঠিক আছে হেইবোৰৰ কাৰণে অলপমান কোৰ্সেস এল্টাৰ হয় অলপমান হেতৰ ঠিক আছে হেতৰ অলপমান ইকোসিস্টেমৰ অল্টাৰ হয় সেন্ড মাইনিং বেছি কৰিলে ঠিক আছে যদি লাগাতকে বেছি হয় আৰু প্লাস কি সাপোজ ফিশিং নেটছটো হেতে ৰিভাৰ ডলফিনে বৰে বহুত ট্যাপ হৈ যায় হেতু কাৰণে এতে কি ডেটা আছে কি যে এট লিষ্ট 80 have died between 2008 and 2023 ৰিভাৰ ডলফিন যোনটো আমাৰ এস্টিমেটেড আছিল কি যে state water animal 2008 তোমার কি এটো ডিক্লেয়ার হৈছে that 80 জন অলরেডি 537 এর পৰা ঢুকাইছে রিভার ডলফিন আৰু ম্যান এনিমেল কনফ্লিক্ট হ'ব পাৰে হেতু আমাৰ ডেটা তো এই ডেটাটো যে দিছো না তো আপোনালোকে ভাবিব পাৰে কি যে চাওক স্যার এখিনি ইমান কেনেকে মনত ৰাখিম মই কোৱা নাই গোটেইখিনি মনত ৰাখিম মই বাৰে বাৰে এটোৱে কৈছো কি যে অলপমান আইডিয়াটো পাব লাগে কি যে হোৱাট ইজ হ্যাপেনিং ইলেক্ট্ৰিকুয়েশনৰ কাৰণে কিমান মৰিছে লাইটনিংৰ কাৰণে কিমান মৰিছে ঠিক আছে তোমাৰ ট্ৰেইন এক্সিডেন্টৰ কাৰণে কোৱা হৈছে মানে ইটস নট দ্যাট লাৰ্জ নাম্বার স্মল নাম্বাৰছ এবাৰ যদি মই কৈ দিছো যে 202 ডাইড ডিউ টু তোমার কি ইলেক্ট্রিকিউটেড 102 ট্রেন অ্যাক্সিডেন্টস তে আপোনালোকে উছৰা পাছে ডেটা যদি এটা সোমাই না ঠিক আছে ওপৰ উছৰা পাছে ডেটা যদি আপুনি সোমাই তে আপোনাৰ অলপমান এনসারটো ফুটি উঠে ওকে ঠিক আছে তো এইখিনি আসাম স্পেসিফিক ডেটা আছে তাৰ লগত আমাৰ গুটেখিনি ডেটা যোনখিনি আমি দিলো সেইখিনি আছিল ওভাৰঅল ইন্ডিয়া ডেটা আৰু আসাম স্পেসিফিক ডেটা ডায়াগ্ৰামটো দিছিলো আমি বাৰ ডায়াগ্ৰাম তারপর আপনাদেরকে যোনখিনি আপনি উলাব পারে মেবি 2 lines of data is also enough in your support in your answer to please support your answer
ঠিক আছে ওকে তো আমাৰ থাম্বনেইলত আমাৰ কি আছিল আৰু causes impacts and innovative solutions right so impacts to আমি সামে impacts to কি impact to simple is suppose impact তোমাৰ কি হৰ ওপৰত হ'ব impact হ'ব on wildlife কিয় তোমাৰ কি it threatens the survival of various terrestrial marine species as retaliation or preemptive killings may drive the species to extinction এনেকুৱা হ'ব পাৰে এতে বাৰে বাৰে খেতটো খাব থাকে এটক আগতে মাৰি দিও so what that is impacting the কি natural wildlife হয় না natural wildlife attack কৰি আছে তোমাৰ কি even in fact তোমাৰ কি local communities ও affect কৰিব ঠিক আছে similarly হেতে যদি আমি যদি wildlife মাৰি আছো the animals are also little bit intelligent they are not intelligent that much কি যে হেতক আমি জি কম হেতে মানিব নহয় আমি যদি হেতক attack কৰি আছো they will also retaliate and that will be directly impacting communities also কিয় আমাৰ কি হেতে আহি কেনে বেছি মেবি খেত destroy কৰিব পাৰে এনেকুৱা কৰিব পাৰে they will result in loss of lives livestock crops property ঠিক আছে poor and marginalized communities কিটা বেছি এফেক্ট হ'ব পাৰে ঠিক আছে suppose আমি হাতি কিটা গাই ডিস্টার্ব কৰি আছো ঠিক আছে preemptive killing কৰি আছে don't you think they will be more agitated they also care about the তোমার কি younger ones ঠিক আছে in fact they will retaliate more it can also be happening that they attack the local communities also and result in loss of lives livestock crops ঠিক আছে property সব ড্যামেজ কৰিব পাৰে so it is impacting not only wildlife it is impacting the communities also okay it is impacting ecosystems ঠিক আছে crops and livestock population যদি থাকে ঠিক আছে ইহেতক হেতে ডিস্টার্ব কৰিব is a predator আৰু কি হ'ব predator prey মানে যিমান তোমাৰ suppose herbivores থাকিব যদি আমি herbivores বোৰক বেছি অ্যাটাক কৰো তে carnivores বেছি বাঢ়ি যাব ঠিক আছে carnivores বোৰক বেছি যদি অ্যাটাক কৰো তে herbivores বাঢ়ি যাব কি predator prey balance কি হ'ব অলপমান ডিস্টার্ব হ'ব পাৰে ওকে আৰু এডিশনালি কি crops and livestock population কো আমি এফেক্ট কৰিব পাৰো ঠিক আছে impact on social dynamics ঠিক আছে এনেকুৱা হ'ব পাৰে কি যে farmers বোৰে তোমাৰ কি discord among stakeholders as farmers blame government for species protection and conservationists blame farmers and industries for clearing habitats etu bahut important point kyo suppose moi ejon suppose farmer moi kom apnalake iman wildlife protection kori ase kintu bhalki koribo para nai hete ahi kene amak disturb kori ase ঠিক আছে আমার ক্রপস destroy কৰি আছে আমার property destroy কৰি আছে কিন্তু হেই যোনটো ইন্ডাস্ট্রিয়ালিস্ট মানে কি ওয়াইল্ড লাইফ কনজারভেশনিস্ট হেতে কব ওকে তহতে ইমান কিয় খেতি কৰি আছো ইমান দূৰলৈকে আহি ইমান দূৰলৈকে খেতি কৰি আছো ইমান দূৰলৈকে ঘৰ বাউন্ডাৰী খিচি আছো কিয় অলপ হেতে মানে ইমান লো লাইং আউটস্কাৰ্টত নাহিবি তহতে তেৰ কি মানে কি এটো ইম্প্যাক্ট অন সোশ্যাল ডাইনামিক্স সোশ্যাল ৰিলেশনশিপ তোমাক কি destroy কৰিব পাৰে হয়নে নাই সোসাইটি অলপমান কি ইনষ্টেবিলিটিও আহিব পাৰে ঠিক আছে ৰিলেশনস বোৰ অলপ তোমাৰ কি ইম্প্যাক্ট কৰিব পাৰে ঠিক আছে ইম্প্যাক্ট অন কমিউনিটি প্ৰডাকশন হ'ব পাৰে কি যে বিজনেস যদি কৰি আছে কোনবাই তাতে বুলে একদম সুগাৰ কেন খেতি বহুত আছে ঠিক আছে তাতে আহি বুলে হাতীৰ পুৰা ফ্লকে অ্যাটাক কৰি পুৰালে ঠিক আছে দেন কি হ'ব তোমাৰ কি পুৰা এটা ক্ৰপ সিজন তোমাৰ কি পুৰা ক্ৰপৰ সিজনটো বৰবাদ হৈ গল এন কি তাতে কি অলপ নেগেটিভ ইম্প্যাক্ট অন কি তোমাৰ বিজনেস তোমাৰ কি agriculture producer অলপমান এফেক্ট কৰিব পাৰে ঠিক আছে other impacts livelihood insecurity food insecurity translocation of animals so তোমাৰ এফেক্ট হ'ব পাৰে ওকে ঠিক আছে বুজি পাইছা impact is not one dimensional তোমালোকে আপোনালোকে মেইনছত যেটা आंसर লিখিব always try to write multi dimensional answer not single dimensional এটা সব মই social dynamics মালো communities কথা মালো animals কথা মালো হয়নে গুটেখিনি আমি কথা হমাইছো ঠিক আছে ইকোসিস্টেমৰ কথা হমালো তাছত আমি কি বিজনেসৰ এংগেলটো চালো সো কি ইট ইজ আ মাল্টি ডিমেনশনাল লেভেল आंसर হয়নে নাই তে হেনেকে যদি আপোনালোকে ইউজ কৰে দেন ইট উইল বি বেটাৰ ফৰ ইউ ওকে ঠিক আছে নেক্সট আমি সাম ইনিশিয়েটিভস টেকেন ফৰ মিটিগেশন অফ হিউম্যান ওয়াইল্ড লাইফ কনফ্লিক্ট ওকে এটা যোনবোৰ আমি ইনিশিয়েটিভস টেকেন মানে আমাৰ কি গভৰ্নমেন্টে কৰি আছে ঠিক আছে ইনিশিয়েটিভস মানে কি আমাৰ কি গভৰ্নমেন্টে কৰি আছে আৰু কি স্টেপ লৈছে অলৰেডি হেবুৰ আমি চাম ইয়াতে ঠিক আছে ওকে ফাৰ্স্ট কি creation of protected area networks is including national parks sanctuaries conservation reserves and community reserves all over the country under the wildlife protection act etu mention koribo answer etu sabse important act wildlife protection act to conserve wild animals and their habitats ঠিক আছে গভর্নমেন্টে কি কৰিছে creation of protected area networks আপোনালোকে যেটা মেইন आंसर আই থিংক লিখিব না
এটা এনেকুৱা সাব হেডিং দিবই, সাব হেডিং দিবই যাতে আৰু এনেকে বক্স কৰি দিব নাইবা আন্ডাৰলাইন কৰি দিব যাতে কি এক্সামিনাৰ তাত ইমান টাইম নাথাকে হেতে সব পঢ়িব যায় এটলিষ্ট সাব হেডিং দেখা পালে ওকে ক্ৰিয়েচন অফ প্ৰটেক্টেড এৰিয়া নেটৱৰ্কছ ঠিক আছে হেতু দেখা পাই গম পাব কি যে ওকে ই সাগে ভিতৰত নেশনাল পাৰ্ক সেঞ্চুৰী আৰু একটোৰ কথা আপুনি সাপোজ লিখিছে যদি ইটো আন্ডাৰলাইন নাইবা বক্স কৰি দিব ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট ঠিক আছে WPA টু কনজাৰ্ভ ওয়াইল্ড এনিমেলছ হেনেকে যদি আপুনি লিখে সাব হেডিং দি লিখে তলত আপুনি এৰো মাৰি অলপমান লিখে যদি তেতিয়া আপোনালোকে কি অলপমান বেছি পইণ্ট অফ ভিউ পাব তোমাৰ পইণ্ট অফ ভিউ মানে কি পইণ্টছ পাব মাৰ্কস পাব ফৰ देयर এনসারস ঠিক আছে বুজি পাইছে ওকে সিমিলাৰলি স্পেসিফিক গাইডলাইনস মানে বেলেগ স্পেসিছৰ কাৰণে বেলেগ গাইডলাইনস হ'ব লাগিব ঠিক আছে বাই মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ৰিলিজ কৰিছে ঠিক আছে সেন্ট্ৰালি স্পন্সৰ্ড স্কিমস লাইক কি ডেভেলপমেন্ট অফ ওয়াইল্ড লাইফ হ্যাবিটেটস suppose elephant corridor banale because elephants travel in huge areas and they take at least 240 kilograms of food they lage heto ঠিক আছে এটা হার্ডত ট্রাভেল করে এলিফ্যান্ট করিডোর সাপোজ বনাইছো আমি ঠিক আছে প্রজেক্ট টাইগার প্রজেক্ট এলিফ্যান্ট where financial assistance to state oblique union territories is provided national wildlife action plan 2017 to 35 we create করেছো the NWAP includes a dedicated chapter on managing human welfare conflict so ekita steps ami already loisu ঠিক আছে already loisu ekita step হেকিটা আমাৰ কি মিটিগেশন স্ট্র্যাটেজিজ গো আমি কমাব পাৰো ঠিক আছে যদি আমি কনজারভেশন এফৰ্টস কৰো কি যে প্ৰজেক্ট টাইগাৰ ওকে তাক আমি এই ইয়াতে মেনেজ কৰি ৰাখিম প্ৰজেক্ট এলিফ্যান্ট ইয়াতে মেনেজ কৰি ৰাখিম তে কি আমাৰ কমিউনিটিৰ কাৰণে বেছি বেটাৰ হ'ব প্লাস এনিমেলছৰ কাৰণেও বেছি বেটাৰ হ'ব হয় না নাই আমাৰ প্ৰটেক্টেড এৰিয়া নেটৱৰ্ক কৰিলে হেতক আমি হেতু এৰিয়াত আমি কনজার্ভ কৰি ৰাখিব পাৰিম ঠিক আছে ওয়াইল্ড লাইফ অ্যাকশন প্ল্যান যদি এটা বনাও কিছে ওকে এনেকে এইখিনি জায়গা যদি এটা ফৰ্ডাৰ লাগে এইখিনি জায়গাত পঠাম ঠিক আছে এনেকে যদি হেতক হান্টিং কৰিব লাগে এইখিনি এৰিয়া থাকিব তহতে এইটো টাইমত নাহিবি হয় না তহতে ফৰেষ্টত নোহোৱাবি তে এইবোৰ প্ল্যান এটা হ'বনে নাই সেই প্ল্যানিং এইবোৰৰ থ্ৰুৱে কৰে ঠিক আছে এইবোৰৰ থ্ৰুৱে কৰে নেক্সট কি ন্যাশনাল হিউম্যান ওয়াইল্ড লাইফ কনফ্লিক্ট মিটিগেশন স্ট্র্যাটেজি এন্ড অ্যাকশন প্ল্যান এটো 2021 to 26 এটা বহুত ইম্পৰ্টেন্ট এটা ডাইরেক্ট প্রিলিমস আর মেইনস তোমার ডাইরেক্ট ইউজ করে পারে ঠিক আছে এনশিওরস হারমোনিয়াস কোএক্সিস্টেন্স এইটো বহুত ইম্পর্টেন্ট হারমোনিয়াস কোএক্সিস্টেন্স এন্ড ওভারঅল ওয়েলবিং of humans and wildlife amid repeated deaths from animal attacks and rising anger over them Kerala has declared human animal conflict as a state specific disaster okay এই দুটা পয়েন্ট বহুত ইম্পর্টেন্ট কিয় national human wildlife conflict mitigation strategy and action plan 2021 to 26 5 years plan এটা লৈছে ঠিক আছে কেনেকে মিটিগেশন তো কমাবো কি যে সবচেয়ে ইম্পর্টেন্ট কি animals are not that educated হয় না নাই তে এডুকেটেড কোন আমি উই দ্য হিউম্যানস আর এডুকেটেড তার কারণে ইম্পর্টেন্ট কি পিসফুল কোএক্সিস্টেন্স এটা মই কনক্লুজনত ইউজ কৰিছো বস্তুটো ঠিক আছে পিসফুল কোএক্সিস্টেন্স ইজ এক্সট্রিমলি নেসেসারি পিসফুল কোএক্সিস্টেন্স ইজ এক্সট্রিমলি নেসেসারি ঠিক আছে তে পিসফুল কোএক্সিস্টেন্স যদি থাকে এটা কি আপোনালোকে আমি এডুকেটেড পিপল ঠিক আছে আমি এডুকেটেড পিপল মানে কি হিউম্যানস আর এডুকেটেড তে হিউম্যানস আর যদি এডুকেটেড the animals are not that educated so if we learn to live peacefully and provide them the space to be existing peacefully then which will be helpful for both them also and for us also ঠিক আছে that is why peaceful coexistence আৰু কি তোমাৰ state বুৰক অলপমান বেছি যদি অটোনমি দিও লাইক কেৰালা কি কৰিছে কেৰালাই তোমাৰ হিউম্যান এনিমেল কনফ্লিক্ট কি কৰিছে state specific disaster কৰি লৈছে কি হেতে সেন্ট্রাল চিফ ওয়াইল্ড লাইফ ওয়ার্ডেনৰ পৰা ডিসিশন মেকিং লব নালাগে হেতৰ সেন্টাৰৰ পৰা পাৰমিশন লব নালাগে ঠিক আছে হেতে নিজৰ স্টেট ডিজাস্টাৰ ম্যানেজমেন্ট অথৰিটি হেতে কি কৰিব স্টেট ডিজাস্টাৰ ম্যানেজমেন্ট অথৰিটি হেতৰ কি কৰিব হেতে নিজে মেনেজ কৰিব হিউম্যান এনিমেল কনফ্লিক্ট তে কি অলপমান পাৱাৰটো ডিসেন্ট্ৰালাইজ হৈ গল ঠিক আছে তে এইবোৰ সৰু সুৰা স্টেপস বাট ইট উইল বি হ্যাভিং এ ম্যাসিভ ইম্প্যাক্ট অন সেভিং হিউম্যান এনিমেল কনফ্লিক্ট ঠিক আছে ওকে নেক্সট আমি আৰু অলপ কেটামান কাম কৰিছিলে ঠিক আছে এটা প্যানেল আছিল কি যে এডভাইজৰি ফৰ ম্যানেজমেন্ট অফ হিউম্যান এন্ড ওয়াইল্ড লাইফ কনফ্লিক্ট ঠিক আছে এটা এডভাইজৰি দিছিল ফৰ ম্যানেজমেন্ট অফ হিউম্যান ওয়াইল্ড লাইফ কনফ্লিক্ট তাতে বহুত ইম্পৰ্টেন্স তোমাৰ কেটামান স্টেপস লৈছে ঠিক আছে স্টেপস লাগি কি মানে সাপোজ বেছিভাগ হিউম্যান এনিমেল কনফ্লিক্ট ওকে শহৰতো আজিকালি আমি দেখা পাও লিওপাৰ্ড ইন্ট্ৰুশন আহি গৈছে হয় না নাই ৰাইনো ৰাস্তাত দৌৰি আছে ঠিক আছে ওকে
আমাৰ আৰ্মি কেম্পতে কিমান এইবোৰ ৰাইনছৰ কেছ হৈ থাকে ওকে ডিয়াৰৰ কেছ হৈ থাকে কাজিৰঙা নেশ্যনেল পাৰ্কত এনেকে ৰাস্তাটো ক্ৰছ কৰি যায় তাৰ কাৰণে কি আমি ডিটেইল প্ৰজেক্ট ৰিপৰ্ট এটা বনাইছো ফৰ providing elevated corridors ঠিক আছে elevated corridors ৰাখিবৰ কাৰণে elevated corridors বনাবৰ কাৰণে আমি টকছত আছো যাতে কি তোমাৰ এনিমেলছ বোৰে ৰাস্তাটো ক্ৰছ কৰিব নালাগে ডিউৰিং ফ্লাডছ ডাইৰেক্ট ওপৰে যাব পাৰে ঠিক আছে সেইবোৰ আর স্টেপস ফৰ সলভিং ম্যান এনিমেল কনফ্লিক্ট এডিশনালি কি বেছিভাগ এইবোৰ গাঁও এৰিয়াবোৰতে হয় ঠিক আছে তে কি সেইকাৰণে আমাৰ কি ফাৰ্স্ট এন্ড ফৰমোস্ট গ্ৰাম পঞ্চায়তক এম্পাৱাৰ কৰিছে ঠিক আছে গ্ৰাম পঞ্চায়তক এম্পাৱাৰ কৰি problematic wild animals of as per the wildlife protection act এটক আমাক মেনেজ কৰিব দিছে ঠিক আছে নেক্সট কি নেক্সট যদি অলপমান সব ভিলেজ এৰিয়াবোৰত যদি বেছিভাগ কি ক্ৰপছৰ ডিস্ট্ৰাকশন হয় তে ক্ৰপছৰ যদি ডিস্ট্ৰাকশন হয় হেতৰ পুৰা বিজনেস এক বছৰৰ কাৰণে গুছি গল পুৰা সিজনটো কাৰণে গুছি গল হেতৰ কাৰণে কি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আন্ডাৰত হেতক এই ম্যান এনিমেল কনফ্লিক্টত নতুনকে তোমাৰ কি হিউম্যান এনিমেল কনফ্লিক্ট ওয়াইল্ডলাইফ কনফ্লিক্টত তোমাক হেতক কভাৰেজ দিয়া হৈছে যদি wildlife ahi crops destroy kori ase then what will happen then what will happen tomar ki pradhan mantri fasal bima yojana jeno crop insurance scheme eta hoy for kharif and rabi crops also thik ase te hetu tar logot tomar ki etu tomar human and wildlife conflict or logot angle to humai goise okay augmenting fodder envisages augmenting fodder and water sources within the forest areas mane ki heto karone jodi ami food and water separate kori rakhibo paru thik ase separate kori rakhibo paru thik ase কি হেতে আমাৰ যোনটো আমাৰ ইনল্যান্ড এৰিয়া সৰি ইনল্যান্ড মানে কি আমাৰ হোম এৰিয়া ঠিক আছে হেতে ফডাৰ এন্ড ফুড বিচাৰি নাহিব আমাৰ বাচ্চাবোৰক উঠাই লৈ নাযাব লিওপাৰ্ড বোৰে হয়নে নাই তেতিয়া কি হ'ব তেতিয়া হেতৰ কাৰণে এডিশনাল ফুড এন্ড ফডাৰ থাকিলে হেতে আমাৰ এৰিয়াত আহি ইনট্ৰুজন নকৰিব আৰু আমাৰ ডিউটি কি যে আমিও হেতু জায়গা যায় ইনট্ৰুজন নকৰো হয়নে okay take proactive measures prescribes interdepartmental committees at local state level adoption of early warning system ঠিক আছে creation of barriers dedicated circle wise control rooms with toll free hotline numbers identification of hotspots ঠিক আছে provide instant relief payment of portion of ex gratia as interim relief with 24 hours of the incident to the victim family okay মানে সব এনেকুৱা হ'ব পাৰে কি সাপোজ কিছুমান এৰিয়াছত কিবা ওয়াচ টাৱাৰ আমি লগাই দিছো হেবোৰ অলপ ইনোভেটিভ সলিউশন আমাৰ আগতো আছে ঠিক আছে অলপ আৰ্লি ওয়াৰ্নিং সিস্টেম কিবা আমি এআই ইউজ কৰিব পাৰো নেকি আৰ্লি ওয়াৰ্নিং সিস্টেমৰ কাৰণে ঠিক আছে কিবা আমাৰ হটস্পট কিছুমান আছে নেকি সার্কেল ওয়াইজ ডেডিকেটেড অফিসার্স আমি দিব পাৰো নেকি যে তহতে এইখিনি জায়গা মেনেজ কৰিবি ওকে তহতক কিবা পাথটো মানে কি অলপ চেঞ্জ কৰি দে আতৰ এবা আগতে আৰ্লি ওয়াৰ্নিং সিস্টেম দি দে ঠিক আছে ফ্ৰী হটলাইন নাম্বার কিবা আছে নেকি এড্ৰেছ কৰা হেতু ইম্পৰ্টেন্ট এন্ড তাৰ ওপৰত কি প্রভাইড ইনস্ট্যান্ট রিলিফ সাপোজ তোমাৰ কি ডেথ অফ হিউম্যানস হৈছে কিছুমান ডিউ টু তোমাৰ কি ডিউ টু তোমাৰ কি ওয়াইল্ড লাইফ অ্যাটাকস যদি ওয়াইল্ড লাইফ অ্যাটাকসৰ কাৰণে তোমাৰ death of humans hoise then ki enuka hoy ki je jodi amar bomber victim ok eneke suppose kore ki je enuka compensation die right to enuka ase ki je ki instant relief payment of portions ex gratia to interim within 24 hours this will be also ki helping the family maybe the bread earner died due to the human animal conflict so it will be sending ki mane ki at least ki mane ex gratia support as a financial support to the next of kin of the families ঠিক আছে next of kin of the families এটো তোমাৰ কি advisory for management of human animal conflict এনুকা পইণ্ট যদি আপোনালোকে লিখিব পাৰে যদি মেইনছত এই সাব হেডিং কিটাও লিখিব পাৰে at least empowering ground panchayat empowering crop insurance ঠিক আছে তাৰছত আপোনাৰ কি instant relief and কি augmenting fodder এনুকা ফ্লো চাৰ্ট আকিও যদি আপুনি এনুকা যদি ফ্লো চাৰ্টও আকি দিয়ে আপুনি ঠিক আছে ফ্লো চার্ট আকি কানে 4টা পয়েন্ট দি দিয়া না এই 4টা পয়েন্টও দেনও আপনার কি হবে দেন আপনার आंसर টু বেশি বেটার হয়ে যাওয়ার চান্স থাকে হেনকে আপনি ফ্লো চার্ট 10 কে ইউজ করতে পারেন যদি আপনার বেশি স্পেস নাই 10 মার্কার ফ্লো চার্ট ইউজ করি অনলি সাব হেডিং গিটাও যদি লিখে देन आल्सो यू कैन फेरी 1.5 2 मार्क्स एक्स्ट्रा ठीक है समझ में आया आई थिंक सबै बुझी पाइছে কেনেকে লিখিব লাগে আৰু কেনেকে পয়েন্টস বোৰ কি আছে ইম্পৰ্টেন্ট advisory for management of human wildlife conflict এইটো ডাইরেক্ট advisory এখিনি আমি ইউজ কৰিব পাৰিছো ইন মেইনস আনসার রাইটিং বিকজ আমাৰ টপিকটো নাম মেইনস ইন ডেপথ তো আমি ইন ডেপথ গৈ আছো অলপ ঠিক আছে ওকে নেক্সট way forward of innovative solutions so যেতিয়া তুমি answers বোৰ লিখিবা ঠিক আছে যেতিয়া whenever you write your answers conclusion লিখিবই লাগিব 15 মাৰ্কৰ তুমি way forward ইউজ কৰিবা
ঠিক আছে বাট 10 মাৰ্কৰত অলপমান কি হয় অলপমান স্পেচবোৰ অলপ কম থাকে মেবি এনেকুৱা হ'ব পাৰে ৱে 4 তুমি ইউজ কৰিব নোৱাৰা কিন্তু জেনাৰেলি এনেকুৱা টাইপ কোৱেশ্চন তোমাৰ কি 15 মাৰ্কৰে অহা চান্স বেছি থাকে এই 15 মাৰ্কৰ চান্স যদি বেছি থাকে তে তাতে ৱে 4 লিখা বহুত দৰকাৰ ঠিক আছে তে ৱে 4 আমি কি চাম shifting focus from conflict to coexistence already মই ডিসকাস কৰিলোৱে ঠিক আছে the wildlife WPA empowers chief wildlife warden of the states তে কি holistic আৰু কি integrated approach এটা কৰিব কাৰণে conflict to peaceful coexistence লকে আমি যদি shift কৰিব পাৰো যোনখিনি মই অলৰেডি ডিসকাস কৰিলো হেতু এটা কি পৰিব ৱে 4 এটাৰ পৰিব understanding the conflict is a adequate research কৰিম আৰু কিয় হৈ আছে conflict to কিয় হৈ আছে what is the problem how will you address হেতুক যদি আমি চাও তেতিয়া কি হ'ব আমাৰ কি কৰিব স্পেশাল টেম্পোৰাল ক্যাৰেক্টাৰিস্টিক চাও মানে স্পেস এন্ড টাইমত যদি বেলেগ বেলেগ চাও কোনটো এৰিয়াত কেনেকুৱা বিহেভ কৰি আছে তেতিয়া আমি কি এড্ৰেছ কৰিব পাৰো কি যে কনফ্লিক্ট টু আন্ডাৰস্ট্যান্ড কৰিলে এড্ৰেছ কৰিব পাৰো building barriers মানে কি including activities like construction erection of physical barriers such as barbed wire fences solar powered electric fence biofencing etc okay ठीक है देखी सपोज रेलवे लाइन আছে নেবা ইলেক্ট্রিক ওয়্যাৰছৰ বহুত লাইন বিছাৰা দে আর এনিওয়েজ নট দে ডু নট নো সো মাচ কি যে তাতে জালে হয়তো ইলেক্ট্ৰিফিকেশন হ'ব নেবা ট্ৰেইনত এক্সিডেন্ট হ'ব দেখি বায়োফেন্সিং মানে কি সপোজ লেমন ট্ৰিজ লগাই কি যে এলিফেন্টক দূৰ ৰাখিবৰ কাৰণে ঠিক আছে নেবা কি তোমাৰ প্ল্যান বি বুলি এটা এনএফআৰ প্ৰজেক্ট আছে আমি এটো পঢ়িম তাৰে কি বীজ বোৰ ট্ৰেপ কৰি থয় কিছু হেতে এলিফেন্টে যেটা উছৰ ৰেলৱে ট্ৰেকত সেই বীজ বুৰা সাউন্ড শুনি কানে হেতে দে ৰান অৱে ফৰ দ্য এলিফেন্ট তোমাৰ কি ৰেলৱে ট্ৰেকস এন্ড হেন্স এক্সিডেন্ট অর ইলেক্ট্ৰিকুয়েশন ইজ এভয়েডেড ঠিক আছে বুজি পাইছে সো দ্যাট ইজ বায়োফেন্সিং তোমাৰ কি সোলার পাওয়ার যদি ইউজ কৰো হেতে ইলেক্ট্ৰিকুয়েশন নহব এডিশনালি কি বাৰ্ড ওয়্যাৰ ফেন্স হলে কি যদি নন লিথেল হ'ব এটলিস্ট মানে কি বাৰ্ড ওয়্যাৰ ফেন্স ইজ বেটার দেন ইলেক্ট্ৰিকুয়েশন হয় না নাই আৰু কি তোমাৰ সোলার পাওয়ার হলে কি তোমাৰ ডাইরেক্টলি সোলার পাওয়ার যদি হয় আছে তোমাৰ ডাইরেক্টলি ইলেক্ট্ৰিকুয়েশনৰ চান্স কম থাকে মানে কি অলপ একিটা স্টেপস তোমাৰ কি অলপমান ইনোভেটিভ টাইপ সলিউশনস ঠিক আছে এনেবলিং মানে আই এম নট সেইং যে বাৰ্ড ওয়্যাৰ উইল বি বেস্ট সলিউশন বাট অলপমান ইট ইজ বেটার দেন তোমাৰ কি অলপমান ইট ইজ বেটার দেন কি ইলেক্ট্রিকুয়েশন ঠিক আছে মানে ইলেক্ট্রিকুয়েশন ইজ লিড টু ডেথ বাট বাৰ্ড ওয়্যার ইজ নন লিথেল হয় না নাই ঠিক আছে তো তাতকে বেছি কিন্তু বেটার কি তোমাৰ বায়োফেন্সিং ইজ বেটার অর সোলার পাওয়ার ইলেক্ট্রিক ফেন্স ইজ বেটার enabling policy frameworks by incorporating suitable principles protocols and provisions for effective okay ami jonkhini kotha patlu ekini WWF suggested for inclusion of human wildlife management plan within the SDG goals or UN convention for biology mane UN SDG goals amar jonkita ase aru tomar ki UN convention of biological diversity UNCBD jontu ase aru UN SDG goals jonkita ase hey এনেকুৱা টাইপৰ এনসাৰ বোৰ তুমি এসডিজি ইউজ কৰিবা তে সাস্টেইনেবল ডেভেলপমেন্ট গোলস যদি আৰু ইউএনসিবিডি ঠিক আছে তোমাৰ কি কনভেনশন ফৰ বায়োলজিক্যাল ডাইভাৰ্সিটি যদি আমি কনজাৰ্ভ কৰিব বিচাৰো দেন দিস টাইপ অফ তোমাৰ কি ওয়ার্ড যদি সমোৱা ঠিক আছে তোমাৰ কি অলপমান মেবি অলপমান ইম্প্যাক্টটো বাঢ়িব ইনফ্যাক্ট তোমাৰ কি অলপ ইন্টাৰনেশনালাইজও হ'ব প্লাস মানুহৰ এটা এৱাৰনেছও যাব ঠিক আছে কি যে অলপমান ওকে আমি যদি অলপমান WWF থ্ৰু অলপমান যদি ইন্টাৰেষ্ট দেখাইছে দেন ইট ইজ এন ইম্পৰ্টেন্ট ইস্যু and we must conserve wildlife also ঠিক আছে next key role of community based volunteers or rapid response teams like existing friends of wild animals should be encouraged eto ami next point ot eta sam okay suppose amar je kisman dekhabo movie they like to live with animals ঠিক আছে they maintain relationship with animals they know how animals react they know which way the animals will go they know when to feed the animals when to not feed the animals how to behave with them henukota friends with animals neba tomar ki role of communities suppose tribal communities of jodi ami involve koru then ami conserve koribo paru maybe through better education etu amar ki hobo way forward neba tomar ki innovative solutions ঠিক আছে এতিয়া আমি অলপমান চাম কি Assam specific angles ঠিক আছে Assam specific angle কি চাম আমাৰ অসমত কি স্টেপ লোৱা হৈছে ঠিক আছে Assam specific angle কি চাম আমি আমাৰ অসমত কি স্টেপ লোৱা হৈছে সবচে ইম্পৰ্টেন্ট এন্ড সবচে এফেক্টিভ কিডনাহন রিসেন্টলি এই intrusion AI based intrusion detection system which is in operation under NFR আমাৰ North East Frontier Railway ঠিক আছে
has been successful in saving lives of many elephants, ঠিক আছে, approaching the railway track. As of the calendar year 2023, NFR saves 414 elephants and 383 elephants have been saved as of মানে এই রিসেন্টলি 16 অক্টোবৰলৈকে, ঠিক আছে। ৰিসেন্টলি তোমাৰ কামৰূপ কিবা এখন ট্ৰেইন আছিল, আই ফৰগট দ্য নেম, আমাৰ NFR ৰ 4টা ডিভিজনৰ, ঠিক আছে, NFR ৰ 4টা এৰিয়াত এই ইন্ট্ৰুজন ডিটেকশন সিস্টেম আছে। এইটো কি হয়, সাপোজ এইটো এটা ৰেলৱে ট্ৰেক হয়, হা, এইটো এটা ৰেলৱে ট্ৰেক হয়। ইফ দ্য এলিফেন্টস আৰ ক্ৰসিং ইন দিস ৱে, ঠিক আছে, তে কি they do not know when a train will come and train will not come. এই যেতিয়া ট্ৰেক্সৰ ওচৰত আহিব তাতে কিবা এটা ইন্ট্ৰুজন ডিটেকশন সিস্টেম আছে, তেতিয়া কি যোনে ট্ৰেইন চলাই আছে হেডৰ সিগনেল গুছি যাব, ইতে AI বেসড হয়, অপটিক্যাল ফাইবাৰ বেসড কানেকশন হয়, ঠিক আছে। হেতু তাতে কি হয়, ডাইরেক্ট লোকো পাইলটৰ মেসেজ দিয়ে, ও সামথিং ইজ দেয়ার প্লিজ এপ্লাই ব্রেকস। ইন দ্যাট ৱে এলিফেন্টস কিটা ট্রেন এক্সিডেন্টৰ বাচিব না নাই, আমি কিমান চালো দেটা, নিয়াৰলি 100-200 elephants die due to তোমাৰ কি ট্ৰেইন এক্সিডেন্টস। তে কি এই চোৱা 414 animal elephants and 383 as of তোমাৰ 2024 অলৰেডি ইমান তোমাৰ এলিফেন্ট হাৰ্ডত ট্ৰেভেল হৈ থাকে। তে এখন ট্ৰেইনে যদি মানে কিমান ট্ৰেইন তোমাৰ এলিফেন্ট ডেষ্ট্ৰয় হ'ব পাৰে এবাৰতে, হয় নে নাই। তে ইমান যদি কামত দি আছে, তে কি এইটো অলপমান কামত হৈ আছে ইন্ট্ৰুজন ডিটেকশন সিস্টেম। এইটো এটা কি কৰিব, নেক্সট এটা সাউদাৰ্ণ ৰেলৱেজটো ইউজ কৰিব, নেক্সট এটো কি সাউদাৰ্ণ ৰেলৱেজটো ইউজ কৰিব। তে এইবোৰ পইণ্টছ না, এইবোৰ পইণ্টছ that will be different type of points you need to write in your answers in innovative solutions or conclusion before way forward, ঠিক আছে। আৰু আসাম স্পেসিফিক এটা হেকানে বেছি। সিমিলারলি প্ল্যান বি যোনটো এইমাত্ৰ কলো, এইটো NFR স্টেপ 20 ৰাখে to repel the elephants, ঠিক আছে, ওকে। সোলার ফেন্সিং in areas like গোৱালপাৰা district, গোৱালপাৰা ডিস্ট্রিক্টত কি হয়, গোৱালপাৰা ডিস্ট্রিক্ট is a hotspot of human animal conflict, ঠিক আছে, এলিফেন্ট কনফ্লিক্ট এন্ড ফ্লিট এলিফেন্টৰ লগত। তে কি তাতে যদি সোলার ফেন্সিং ইউজ কৰো, আমি সোলার ফেন্সিং ইউজ কৰিলে অলপমান কি হেতক অলপমান ৰেপেল কৰিব পাৰো, যাতে মানে ইলেক্ট্ৰিচিটিৰ পৰা আমি সেভ কৰিব পাৰো, ওকে, ঠিক আছে। আদাৰ মেথডস আর 3 পয়েন্ট এলাৰ্মস, মানে সাপোজ ক্রস কৰিলে ভৰিটো লাগি গল যদি তোমাৰ কি অলপমান কি হ'ব পাৰে, অলপমান কিবা এলাৰ্ম ট্ৰিগাৰ কৰিব পাৰে। ওয়াচ টাৱাৰ মানে কি অলপ হাইটত, সাপোজ যদি টাৱাৰ আছে, যদি হাইটত যদি অলপ টাৱাৰ আছে, কি দূৰৰ পৰা দেখা পাই থাকিব কি যে হাৰ্ট অফ এলিফেন্টস আহি আছে নেকি, নাবা কি টাইগাৰ এপ্ৰোচ কৰি আছে নেকি, তে এলাৰ্ট কৰি দিব পাৰে, ঠিক আছে। ট্ৰেডিশনাল মেথডস লাইক এই ফটকা ফুটালে, বাৰ্স্টিং ক্ৰেকাৰ্স, ওকে, দ্যাট ইজ এটলিষ্ট বেটাৰ কি যে অলপমান, ওকে, অসমত বহুত এইটো ইউজ কৰে কি যে অলপমান ফটকা ফুটালে, অলপমান টৰ্চ মাৰি দিলে যে হাতীটো এইফালে নাহে, তাই মানে কি ক্ৰপছ ডিস্ট্ৰয় নকৰে। এইবোৰ আমাৰ কি ট্ৰেডিশনাল মেথডস, ওকে, ঠিক আছে। আৰু এডিশনাল কি আছে, হাতী এপ, হাতী মিত্ৰ, লেমন ফেন্সিং আৰু আদাৰ মেথডস টু কিপ away elephants। মানে চোৱা অসমত মই কি কৈ আছো, বেছিভাগ তোমাৰ কি হিউম্যান এলিফেন্ট কনফ্লিক্ট বহুত হয়, ঠিক আছে, বিকজ এলিফেন্টছৰ পপুলেশ্যনো থাৰ্ড হাইয়েষ্ট, সেকেন্ড হাইয়েষ্ট না থাৰ্ড হাইয়েষ্ট আছে। তো সেইকাৰণে আমি কি এলিফেন্টছৰ লগত কনফ্লিক্টটো বেছি হয়, বেছিভাগ আমাৰ কি এলিফেন্টছৰ লগত এভয়েড কৰা ষ্টেপছ আমাৰ অসমত বেছি লোৱা হৈছে, ওকে, ঠিক আছে। তে এইকিটা আমি কি প্ল্যান বি, ইন্ট্ৰুজন ডিটেকশন সিস্টেম, ঠিক আছে, ট্ৰেডিশনাল মেথড, সোলার ফেন্সিং, হাতী এপ, হাতী মিত্ৰ, লেমন ফেন্সিং, এইকিটা আমাৰ কি হ'ব অলপমান ইম্পৰ্টেন্ট পইণ্টছ হয় তোমাৰ কি ৱে ফৰৱাৰ্ডত আমি ইউজ কৰিব পাৰো, ওকে, ঠিক আছে। নেক্সট কেস স্টাডিজও আছে আমাৰ, ঠিক আছে, কেস স্টাডিজ এণ্ড পিপল, ইটস এ সাকসেসফুল কেস স্টাডিজ ইন ডিস্ট্রিক্ট লাইক শোণিতপুৰ has taken place, কি যে শোণিতপুৰত এনেকুৱা তোমাৰ এক্সাম্পল লৈছে কি যে WWF 2003-04 লঞ্চ কৰিছিল শোণিতপুৰত হিউম্যান এলিফেন্ট কনফ্লিক্ট কৰাবৰ কাৰণে। কি যে তাতে কৈছে কি যে এলিফেন্টবোৰক এনেকুৱা কৰি দে, ডাইভাৰ্ট কৰ, হেতক ফৰ্ডাৰ বেলেগ জায়গাত দিবি, ঠিক আছে, হেতক এনেকুৱা জায়গাত আহিব নিদিবি, তহঁতে পিসফুল কোএক্সিস্টেন্স ৰাখা ষ্টাৰ্ট কৰ। এণ্ড শোণিতপুৰ ৱাজ সাকসেসফুল ইন সো মাচ দেখি বেলেগ কেস ষ্টাডিজৰ মডেলো WWF ইউজ কৰে টু সলভ দ্য হিউম্যান এলিফেন্ট কনফ্লিক্ট। আমাৰ শোণিতপুৰ জিলাৰ, আমাৰ অসমৰ এক্সাম্পল যদি দিব বিচাৰো, আমাৰ যদি এনসাৰ্সবোৰত আসাম স্পেসিফিক নিউজ আৰু এসএম স্পেসিফিক ফ্যাক্টস সোমাও, তে আমাৰ এনসাৰটো বেছি ভাল অলৰেডি হৈ যায়, ঠিক আছে। আৰু কি নেক্সট কি আমাৰ সবচে ফেমাস ডক্টর পূর্ণিমা দেবী বর্মন and her efforts to conserve Hargilla greater adjudant stock forming Hargilla army of 10,000 women, তাই কৰি কিমান হাৰগিল্লাক তেখেতে বচাইছে, কিমান তোমাৰ অ্যাৱাৰনেস জেনাৰেট কৰিছে কি যে এনিমেলস আৰ টু বি লাভড এন্ড নট টু বি ডেস্ট্ৰয়ড, হয় না নাই। তে তেনেকুৱা টাইপৰ মানুহক যদি আমি ইউজ কৰিব এনসাৰছত, আমাৰ এনসাৰটো আমি বেছি ভাল হৈ গল, ঠিক আছে। এনেকুৱা টাইপৰ শোণিতপুৰ মডেলৰ যদি কেস ষ্টাডি এটা দিও, আমাৰ এনসাৰটো বেছি ফুটি উঠিলে, which will give you more edge, which will be giving you more edge than the others and maybe a few marks extra, ঠিক আছে। Next, Binod Dulu Bora is also very underrated person.
হি ইজ such an animal character, সৰু পৰা সি এনিমেলৰ লগতে ডাঙৰ হৈছে. হি নোজ when to feed animals, what are the roots of animals, how to maintain them, how to educate the entire village about কি যে এনিমেলৰ কাহিনীটো আপোনালোকে প্লিজ আপোনালোকে এটেক নকৰিব, আপোনালোকে পিসফুল কোএক্সিস্টেন্স ৰাখা ষ্টাৰ্ট কৰক. আপোনালোকে তাক খোৱাব, তাৰ লগত ভালকে থাকিব, কি কৰিব লাগে কি কৰিব নালাগে. ইটস লাইক এ এনিমেল ফ্ৰেন্ড হেল্পাৰ. ঠিক আছে কি ফ্ৰেন্ডস অফ এনিমেলস অলসো এন্ড ইট ইজ এ ফ্ৰেন্ড অফ কমিউনিটিজ অলসো. সো সামথিং আ মিডল পারসন যোনে দুইফালে খেলি থাকে. 24/7 হেল্পলাইন ফৰ এনিমেলস ইন ডিস্ট্ৰেছ. ঠিক আছে, বিনোদ দুলুবাৰা, হি ইজ এ ভেৰি ইম্পৰ্টেণ্ট তোমাৰ কি পাৰ্সনালিটি যোনে ম্যান এনিমেল কনফ্লিক্টত বহুত বেছি তোমাৰ সেভ কৰি আছে. ওকে, ঠিক আছে. তো মেইন যোনখিনি আমি স্ট্ৰাকচাৰ চালো এতিয়ালৈকে, গোটেইখিনি আমাৰ কি হয় চালো, গোটেইখিনি আমি বডিৰে চালো. ঠিক আছে, বডি চালো, ৱে ফৰৱাৰ্ড চালো. ঠিক আছে, ইনোভেটিভ সলিউশন চালো. কিন্তু নেক্সট যোনটো আমি এতিয়া চাম, এতিয়া সবচে ইম্পৰ্টেণ্ট যোনটো সবে ষ্টুডেন্টছ বোৰ নেগলেক্ট কৰে, দ্যাট ইজ কনক্লুজন. কনক্লুজনত কি কৰে, হ'ব আৰু গোটেই লিখিলো, কনক্লুজন পুতুকে লিখি দিলো. নহয়, কনক্লুজনটো অলপ ষ্ট্ৰং কৰিব লাগিব. তাতে এনেকুৱা টাইপৰ বস্তু লিখিব লাগে যে এনিমেলছ আর লাইফলাইনস ফৰ হিউম্যান সার্ভাইভাল, এজ এভৰিওয়ান ইজ কানেক্টেড টু নেচাৰ, and in a way interdependent on the food web. ঠিক আছে, so peaceful coexistence and believing in sharing is caring, awareness and wildlife education is important. So মই গোটেইখিনি যোনখিনি লিখিছো, অলপমান আমাৰ কনক্লুজনটো সদায় কি হ'ব লাগে, অলপমান ফিউচাৰিষ্টিক হ'ব লাগে, অলপমান ইলাবোৰেটিভ হ'ব লাগে. ঠিক আছে, তুমি কি লিখিছো, শেয়াৰিং ইজ কেয়াৰিং. ঠিক আছে, পিসফুল কোএক্সিস্টেন্স. ঠিক আছে, এভৰিওয়ান ইজ কানেক্টেড টু নেচাৰ ইন সাম ৱে অৰ দা আদাৰ. এনেকুৱা টাইপৰ বস্তু যেতিয়া আমি লিখিছো, আৰু প্লাস কোড যদি এটা দি দিছো, এটা যদি আমি কোড সোমাই দিছো, তাতে কোডত কি সোমাই দিছো, আমি কোডত কি সোমাই দিছো, নেচাৰ নাৰ্চাৰ্স আস, therefore we must nurture nature. এনেকুৱা টাইপ যদি আমি কোড সোমাই দিও এন্ডিংত, যে আমি নেচাৰৰ লগত কানেক্ট আছো, আমি যদি নেচাৰক বচাও, নেচাৰে আমাক বচাব, তেতিয়া আমাৰ কাৰণে কি বেষ্ট হ'ব, হয়নে? তে কনক্লুজনটো ষ্ট্ৰং কৰা বহুত দৰকাৰ. ওকে, ঠিক আছে. এই ফুড ওয়েবত সবে সবৰ লগত কানেক্ট হৈ আছে, তে কোনবা এটা যদি ডিস্টার্ব হয়, তে বাকিখিনিও ডিস্টার্ব হ'ব. সেইকাৰণে ইট ইজ ইম্পৰ্টেণ্ট দ্যাট উই এজ এ হিউম্যান এণ্ড ওয়াইল্ড লাইফ ইন্টিগ্ৰেট ইচ আদাৰ টু এ বেটাৰ পিসফুল কোএক্সিস্টেন্স, হয়নে? ঠিক আছে, তো এইখিনি আমাৰ আছিল পুৰা টপিকটো. ঠিক আছে, নেক্সট এইটো যোনটো আছে, মোক আপোনালোকে কমেন্ট সেকশনত জনাব কি যে হোৱাট ওয়াজ দ্য প্ৰাইজ দ্যাট কি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন won ৰিসেন্টলি. ঠিক আছে, আৰু তোমাৰ কি এইটো আৰু নহয়, একচুয়ালি এইটো তোমাৰ কি, একচুয়ালি এইটো it was asked in APSC prelims also last year তাৰ আগৰ ইয়াৰটোত. ওকে, ঠিক আছে, সো ইট ইজ বেটাৰ টু এড্ৰেছ. তো আপোনালোকে কমেন্টত জনাওক কি যে কি এৱাৰ্ড জিকিছিলে, আৰু কমেন্টত আৰু এটা বস্তু জনাব কি যে how will you approach this answer. Maybe small কে লিখক, নেবা আপনি ফটো খিচি কেনে দিয়ক, সেন্ড. ঠিক আছে, মেবি আপনার সৰু এটা কি কম আৰু মানে you cannot write so much, right? তে আপোনালোকে ফটো মাৰি কেনে কমেন্ট সেকশনত যদি দিয়ে, ঠিক আছে, পোস্ট কৰে, নেবা আমাৰ ইমেইল আইডি daysandpaperacademy@gmail.com. ঠিক আছে, তাতেও যদি আপোনালোকে পঠায়, দেন কি হ'ব, এইটো এনসাৰটো আপোনালোকে আমি ভাল ফিডব্যাক দিব পাৰিম. ঠিক আছে, কি in today's world rapid industrialization and urbanization, animals have nowhere to go but conflict with humans. Comment on it, also provide solutions to the stated problem. Okay, ঠিক আছে, এইটো আপোনালোকে অ্যাটেম্প কৰিব পাৰে, কমেন্টটো জনাব পাৰে কেনেকৈ এপ্ৰোচ কৰিব, মেবি ফুল এনসাৰ নিলিখিলেও. এন্ড আপোনালোকে এইটো আমাৰ sandpaperacademy@gmail.com তাতেও আমাৰ ইমেইল কৰিব পাৰে, এনসাৰস আমি ফিডব্যাক দিব পাৰো. ঠিক আছে, সো ইউ ক্যান ট্রাই দিস এনসার. এন্ড এডিশনাল লাস্টত আমি ক'ব বিচাৰো কি যে এইখিনি আমাৰ ডিসকাশন আছিলে, আমি গোটেইখিনি ডিসকাশন কৰিলোৱে কি যে হিউম্যান এনিমেল কনফ্লিক্ট গোটেইখিনি কি কজেস, ইম্প্যাক্টস, সলিউশনস গোটেইখিনি আমি চালো, রাইট, হয়নে? তো এডিশনালি আমি ক'ব বিচাৰো কি যে আমাৰ পৰা যদি বেছি এনেকুৱা টাইপৰ গাইডেন্স পালব বিচাৰে, তে আমাৰ অক্ষৰ বেচ ষ্টাৰ্ট হৈছে 15 তাৰিখৰ পৰা, য'ত আমাৰ মেইনছ এনসাৰ ৰাইটিং আৰু মেইন স্পেসিফিক পঢ়া-শুনা কৰোৱা হ'ব. ঠিক আছে, ডিসকাউন্ট চলি আছে, যদি আপুনি এনৰোল কৰিব বিচাৰে NIS ACS কোড ইউজ কৰিব পাৰে. ঠিক আছে, এন্ড আপোনালোকৰ প্ৰাইসও অনলি 25,000 হয় ইনক্লুডিং GST. NIS ACS করলে আপনি ফিউচার আপনি ফার্দার আপনি ডিসকাউন্ট পাব পারে. ঠিক আছে, আৰু অক্ষৰ বেচৰ স্পেশালিটি কি, সাপোজ ইট ইজ নট দ্যাট কি যে একদম বেসিকৰ পৰা যাব, অনলি মেইন স্পেসিফিক বেসি হ'ব. ঠিক আছে, তে যোনে মেইনছত বাজি আছে
যোনে মেইনছটোক বেৰিয়াৰটো ক্ৰছ কৰিব পৰা নাই হেতৰ কাৰণে স্পেচিয়েলি এইটো ইম্পৰ্টেণ্ট হয় বিকজ আমি অস্মিতা বাৰ লগতো ওৱান অন ওৱান মেণ্টৰশ্বিপো পাব এণ্ড এভৰিবডি উইল বি অল দ্য ফেকাল্টিজ উইল বি প্ৰেজেণ্ট ফৰ দ্য ক্লাছেছ স্পেচিয়েলাইজ ক্লাছেছ উইকলি টেষ্ট অলছ' 3 days answer writing also আপনার skills to বাড়ি থাকিব and revision and consistency থাকিব so that was all from my side comment জনাব যোনখিনি মই সুধিলো ঠিক আছে আৰু take care bye bye